হয়নে বাৰু? সেইকাৰণে আৰু এটা মহাপুৰুষে কৈছে যে হৰি সুমৰিলে হৈ পুণ্য কিংকৰ নপা হৰি পাহা কদাচিতো শুনা কথা ইটো বিপৰীত হৰি পাহৰিলে হুৱে পাপ নিৰন্তৰ। নাম ঘোষা ধৰিব পাৰিছেনে আপুনি কথাটো? হৰি সুমৰিলে হৈ পুণ্য কিংকৰ। পুণ্য কেতিয়া জমা হ'ব? হৰি সুমৰিলে। বিপৰীতে কি? হৰি পাহৰিলে কি হ'ব? হুৱে পাপ নিৰন্তৰ। আপোনাক যদি পাপ লাগে হৰিক বাদ দিয়ক, আপোনাক যদি পুণ্য লাগে হৰিৰ নাম লোৱাত গুৰুত্ব দিয়ক। কিন্তু আমাৰ কি হয়, যেতিয়া বেয়া দিন চলে, হে প্ৰভু ছোৱালীজনী কাইলৈ নীটৰ পৰীক্ষা আছে, JEE পৰীক্ষা আছে, হে প্ৰভু তোমাৰ চৰণৰ বাহিৰে বেলেগ আৰু মোৰ নাই। আগতে ধূপ এডাল জ্বলাইছো, আজি দুডাল জ্বলাইছো, কাইলৈ ছোৱালীজনীৰ পৰীক্ষাটো কিন্তু তুমি ভাল কৰি দিবা। হয়নে? আমি প্ৰভুৰ নাম ললো, ছোৱালীজনীয়ে নীট ভাল কৰিলে, MBBS ডক্টৰ পঢ়িবলৈ চিটো পালে, আমি নাম লগাইও আহিলোগে, আহি কিন্তু প্ৰভুৰ নাম ল'বলৈ আমাৰ মনত নাথাকিল, পাহৰি থাকিলো। হয়নে বাৰু? এইটো হ'ব নালাগে। মহাপুৰুষে কৈছে আপোনাৰ জীৱনত সকলোখিনি বেয়া দিন একেলগে ভুমুকি মাৰিবলৈ আহিছে, দুখত ভাঙি নপৰিব, মিয়মান নহ'ব, উপায় নেহেৰুৱাব, এটা মাত্ৰ কৰক, প্ৰভুৰ নাম লোৱা বঢ়াই দিয়ক। আগতে যদি আপুনি 100 বাৰ লৈছিলে, আজি 500 বাৰ নাম লোৱা বঢ়াই দিয়ক। আৰু কি কৰিব লাগিব? যদি গোটেইখিনি ভাল খবৰ, আনন্দৰ দিন আপোনাৰ জীৱনত একেলগে ভুমুকি মাৰিছে, তেতিয়াও আপুনি আনন্দত আত্মহাৰা নহ'ব। তেতিয়াও এটাই কাম কৰক, প্ৰভুৰ নাম লোৱা বঢ়াই দিয়ক। প্ৰভুৰ নাম লোৱা বঢ়াই দিয়ক। তাৰমানে মই সুখতো তোমাৰ নাম ল'ম, দুখতো তোমাৰ নাম ল'ম। মই তোমাৰ নাম লোৱাত সুখ আৰু দুখে মোক ভাগ বতৰা কৰিব নোৱাৰি। যেতিয়াই আপুনি মনত সেই জেগাকণত নিজক নিশ্চিন্ত কৰিব, তেতিয়া আপুনি গম পাব যে আপুনি কৃষ্ণ বুলি কোৱাৰ লগে লগে আপোনাৰ ভিতৰৰ পৰা এনেকুৱা এটা অনুভৱ আহিছে, আপোনাৰ যেন শৰীৰ ৰোমাঞ্চিত হৈ গৈছে। বহুত ভকতে কৃষ্ণ বুলি ক'লে সেই কৃষ্ণটোৱে আপোনাক ক্ৰিয়া নকৰে, চাবচোন। এনেকুৱা ভকতো আছে, কৃষ্ণ বুলি কোৱাৰ লগে লগে আপোনাৰ দেহমন পুলকিত হৈ যায়। মানে কিছুমানে কৃষ্ণটো এইকণৰ পৰা ওপৰলৈ কয়, আমি ইয়াৰ পৰা ক'ব লাগে। কিয়? কৃষ্ণ শব্দটো কোৱাত আমি কিটিমালি কৰিব নালাগে, আমি এলাহ কৰিব নালাগে, আমি কনজুচি কৰিব নালাগে। আমি কৃষ্ণ নামটো হিয়া উজাৰি মনেৰে ভাল পোৱাকে ল'ব লাগে। কাৰণ কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভেল ন আনন্দত প্ৰৱৰ্তয় দুয়ো পদ এক ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। অৰ্থটো কি? সৎচিত আৰু আনন্দৰ মিলনৰ উৎস হৈছে কৃষ্ণ। বসুদেৱ দেৱকীৰ ঘৰত দ্বাপৰ যুগত কৃষ্ণ জন্ম হোৱাৰ বহু যুগৰ আগত কৃষ্ণ শব্দৰ সৃষ্টি। বহু যুগৰ আগত ৰাম শব্দৰ সৃষ্টি তাৰ বহু আগত, ত্ৰেতা যুগতকে বহুত আগত ৰাম শব্দৰ সৃষ্টি। সেইকাৰণে হনুমানে ৰামক কৈছিল, প্ৰভু তোমাত কৰিয়া তজু গুণনাম ছাৰ। কৃষ্ণ মানুহ ভগৱান নিজে সগুণ, তেওঁৰ নামটোহে নিৰ্গুণ। বৰ গুৰুত্বপূৰ্ণ। তেওঁৰ যিটো মানে জীৱন, সেইখিনি সতৰ ৰজৰ তম তিনি গুণে স্পৰ্শ কৰিব পাৰে। কাৰণ তেওঁ গাখীৰ চুৰ কৰি খাইছে নহয়, গৰু পোৱালিটো মনে মনে মোকলাই দিছে নহয়, গোপীৰ বস্ত্ৰ হৰণ কৰিছে নহয়, শত্ৰুক নিধন কৰিবলৈ হাতত অস্ত্ৰ ধৰিছে নহয়। তাৰ মানে কি? তেওঁৰ ব্যক্তিগত যিটো ভগৱানৰ জীৱন, এইটো গুণময়। কিন্তু আচৰিত কথা এইটো, তেওঁৰ নামটো নিৰ্গুণ। তেওঁৰ যিটো নাম সেইটো কিন্তু নিৰ্গুণ। নিৰ্গুণ কাক বোলে? সগুণ কাক বোলে? যাৰ গুণৰ সীমা নাই তেওঁ কিন্তু নিৰ্গুণ নহয় দেই, মনত ৰাখিব। যাৰ গুণ কৈ অন্ত কৰিব নোৱাৰি তেওঁ কিন্তু নিৰ্গুণ নহয়, মনত ৰাখিব। পৃথিৱীৰ তিনি তাপ, তিনি গুণ, সত ৰজ তময়, যাক স্পৰ্শ কৰিব নোৱাৰে তেওঁহে নিৰ্গুণ। নিৰ্গুণৰ ডেফিনেশ্যন সেইটোহে। কিন্তু সেইকাৰণে মাধৱ পুৰুষে নামঘোষাত ক'লে, এই গোটেই পৃথিৱীত প্ৰভু এটাই মাত্ৰ নিৰ্গুণ বস্তু আছে, সেইটো তোমাৰ জীৱনটো নহয়, তুমি নহয়। সেইটো কি? তজু গুণ নাম হৰি কেৱলে নিৰ্গুণ মাত্ৰ আউৰ সমস্ত গুণময়। এতেকে জানিলো হৰি তোমাৰো নামকো মাত্ৰ কৰিলো সাৰ কৃপাময়। সেইকাৰণে হনুমানে ৰামক কৈছে, প্ৰভু বৰ আচৰিত এটা কাহিনী, বোলে কি? তোমাত কৰিয়া তজু গুণ নাম ছাৰ। হয়নে বাৰু? তোমাতকেও তোমাৰ নাম বেছি শ্ৰেষ্ঠ, বেছি